তো এতিয়া মই মোৰ বাইকখন মানে যোৰহাট কেটিএম ছাৰ্ভিচত দিয়া আছে, তো তালৈ যাম এতিয়া। আজি বাইকখন ডেলিভাৰী ল'ম। চ' গাইজ মোৰ বাইকখন মানে বনি হৈ গ'ল, তো টেষ্ট ড্ৰাইভ এটা কৰিবলৈ আহিছোঁ, টেষ্ট ড্ৰাইভ এটা কৰিবলৈ পঠি আছে। চ' গাইজ বাইকখন হৈ গ'ল, বিলো ওলাই গ'ল। এখন দেখিছে লিষ্ট, কিমান ডাঙৰ লিষ্ট। তো ৰাইডিং জেকেট, ৰাইডিং শ্বুজ এইবোৰ কিনিব লাগিব মোৰ বাইকখন আহিলে যেতিয়া। বহুত দিনৰ পৰা প্লেন কৰি আছিলোঁ, তো ভালকৈ ৰাইড চাইডটোও যাব লাগিব। চ' গাইজ এতিয়া মানে মই ৰিল চিল দুটামান বনাওঁগৈ। ইমান দিনৰ বাইকখন পাইছোঁ নিহালৰ আইফোনটোত। মোৰ আইফোনটো ল'ম ভাবিয়ে আছিলোঁ, কিন্তু এতিয়া বাইকখনত 55,000 গুচি গ'ল। কেনেকৈনো ল'ম আৰু ঘৰতো খুজিব নোৱাৰা হৈছোঁ। চ' গাইজ মানে ফালিবতো নোৱাৰোঁ এতিয়া। 60-70 কৈছোঁ আৰু মই 50-55 তাৰ ওপৰত নাযাওঁ মানে। খুৰাহঁত দেখিছে, খুৰাহঁত গৈ আছে। খুৰাহঁতে মোক মাতি গৈছে দেখিলে। তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই ৰুহুল, আপোনালোকে চাই আছে ৰুহুল ব্লগছ। আৰু আপোনালোকে জানে মোৰ বাইকখন ইঞ্জিন চিজ হৈছিলে, অলমষ্ট ছমাহে হৈ গ'ল। জুনত চিজ হৈছিলে, এতিয়া ডিচেম্বৰ, আজি ডিচেম্বৰ 28 তাৰিখ হয়। তো আজি মই গৈ আছোঁ মোৰ বাইকখন ডেলিভাৰী ল'বলৈ। ছমাহ মানে বাইকখন চলাওঁতে কেনেকুৱা লাগিছে মানে ময়ে জানো মানে। ৰাইড চাইড যোৱা নাই, একো পোৱাই নাই মানে ছমাহ মানে কেনেকৈ আছোঁ ময়ে জানো মানে। তো আজি বহুত মানে মোৰ মনটো ভাল লাগি আছে, কিয়নো মোৰ নতুন বাইকখন কিনাৰ নিচিনা লাগিছে মানে। ছমাহ বাইক চাইক চলোৱাতে মানে কেনেকুৱা লাগিছে আপোনালোকে ভাবক। যোনবোৰ ট্ৰু বাইকাৰ হয় মানে আপোনালোকে গম পায়ে যে বাইকখন কিবা এটা হৈ থাকিলে কেনেকুৱা হৈ থাকে মনটো। তো ছমাহ মানে মোৰ বাইকখন আছিলে, তো কেনেকুৱা লাগিছিলে। তো আজি মানে মই বাইকখন ডেলিভাৰী ল'বলৈ গৈছোঁ, তো বহুতেই মনটো ভাল লাগি আছে। তো এতিয়া মই মোৰ বাইকখন মানে যোৰহাট কেটিএম ছাৰ্ভিচত দিয়া আছে, তো তালৈ যাম এতিয়া। আজি বাইকখন ডেলিভাৰী ল'ম, তো বলক গৈ থাকোঁ। এতিয়া আকৌ মটৰ ব্লগিং কৰিব নোৱাৰোঁ, কিয়নো এতিয়া মই গাড়ীত গৈ আছোঁ। তো আহি থাকোঁতে আপোনাৰ মটৰ ব্লগিং ধুনীয়াকৈ দেখাম বহুত দিনৰ মূৰত। বহুত দিন চাগে আপোনালোকে মোৰ মটৰ ব্লগিং মিছ কৰি আছিলে, তো বহুত দিনৰ মূৰত আজি মটৰ ব্লগিং কৰিবলৈ ৰেডি আছোঁ মই। তো মোৰ ব্লগবোৰ আপোনালোকে আছামিজত চাই ভাল পাইছেনে নে হিন্দীত চাই ভাল পায় কমেণ্ট কৰি জনাব তলত। তো বলক গাইজ সোনকালে গৈ থাকোঁ। A few moments later. চ' গাইজ মোৰ বাইকখন মানে বনি হৈ গ'ল, তো টেষ্ট ড্ৰাইভ এটা কৰিবলৈ আহিছোঁ, টেষ্ট ড্ৰাইভ এটা কৰিবলৈ পঠি আছে। তো মই ভাবিলোঁ টেষ্ট ড্ৰাইভ এটা কৰি যাওঁ, তাৰপাছত আকৌ মাতিছে মানে তালৈ আকৌ যাব লাগিব। তো বহুত দিনৰ বাইকখন চলাইছোঁ মানে কিবা মনটো নিজৰে ভাল লাগি গৈছে মানে। চ' গাইজ মানে লাহে লাহে চলাই আছোঁ, বেছি ফালাও নাই মানে। ফাৰ্ষ্ট 1000 কিলোমিটাৰ মানে ফালিবলৈ মনা কৰিছে, তো সেইকাৰণে মানে ফলা নাই বৰ্তমানলৈকে মই। চ' গাইজ বাইকখন হৈ গ'ল, বিলো ওলাই গ'ল। এখন দেখিছে লিষ্ট, কিমান ডাঙৰ লিষ্ট। তো টোটেল বিল হ'ল 54,278 দেখিছে। অলমষ্ট 55,000 RSক দেখাই দিছোঁ। 54,278 কেইটা এছেচৰিজ? 55, 56, 57, 50, 59টা এছেচৰিজ। বিল হ'ল আপোনাৰ 54,278, 55,000। ভাল চুনা লাগিলে মোৰ। এতিয়া মানে বাইকখন অকণ ভালকৈ মেইনটেনেঞ্চ কৰিব লাগিব। মেইনটেইনটো কৰোঁৱে, খালি আৰু প্ৰব্লেম হৈ গ'ল। আজি মনটো মানে বহুত ভাল লাগিছে মানে। ছমাহৰ মূৰত নিজৰ বাইকখন চলাবলৈ পাইছোঁ মানে। তাতকৈ ফূৰ্তি কৰিলে কিবা হ'ব পাৰে নেকি আৰু। এইবোৰ পৰা ভালদৰে মেইনটেইন কৰিম আৰু। বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল্লাহ। বাইকখন ওলাওঁতে ক'বলৈ পাহৰিলোঁ, এতিয়া কৈ দিছোঁ আৰু। তো ৰাইডিং জেকেট, ৰাইডিং শ্বুজ এইবোৰ কিনিব লাগিব মোৰ বাইকখন আহিলে যেতিয়া। বহুত দিনৰ পৰা প্লেন কৰি আছিলোঁ, তো ভালকৈ ৰাইড চাইডটোও যাব লাগিব। মোৰ এতিয়া ষ্টাৰ মিডিয়াত গৈ আপোনাৰ তেল তেলটো লগাব লাগিব, আৰু মানে আপোনাৰ গোপ্ৰ মাউণ্ট এটা যে পাই যে হেণ্ডেলত লগোৱা, সেইটো লগাব লাগিব। মোৰ ডিভি কিলাৰটো মানে খুলি থোৱা আছে, লগাই দিম নেকি ভয় লাগে মানে। ইঞ্জিন চিজৰ পিছত আকৌ মানে কিবা এটা হৈ যায় বুলি। তো ডিভি কিলাৰটো লগাই দিম চাগে মেবি। পামচাৰ আছে মোৰ বাইকত, পামচাৰ চেক কৰি ল'লোঁ। তো বিন্দাছ ফিল আপ কৰোঁ আৰু নিহাল বুলি লগৰজন আছে, তেখেতক লগ কৰিম। তাৰপিছত বিন্দাছ গৈ থাকিম আৰু। আজি মনটো মানে সঁচাকৈ বহুত ভাল লাগিছে। ইমান দিনৰ মূৰত মোৰ কলিজাখনক চলাব পাইছোঁ। ইয়াতকৈ ফূৰ্তি কৰা কিবা আছে জানো আৰু। তো গাইজ এতিয়া ফিল আপ কৰি ল'লোঁ, এতিয়া বিন্দাছ গৈ থাকোঁ। এতিয়া নিহাল বুলি মোৰ লগৰ এজন আছে, তেখেতক লগ কৰি ল'ব লাগিব। তাৰপিছতে মই ঘৰ যাম মানে। তো গৈ থাকোঁ। 400 টকা তেল ভৰাই ল'লোঁ। গৰীব হৈ গ'লোঁ এতিয়া বাইক বনাই পিনি। 55,000 গৈছে, তো গৰীবটো হ'বই লাগিব। 10,000 এডভান্স দি থৈছিলোঁ, এতিয়া 44,000 চামথিং দিলোঁ।
মানে 55,000 44,300 কিবা এটা মানে 55,000 আৰু অলম'ষ্ট A few minutes later. চ' গাইছ এতিয়া মানে মই ৰিল চিল দুটামান বনাওঁগৈ ইমান দিনৰ বাইকখন পাইছোঁ নিহালৰ আইফোনটোত মোৰ আইফোনটো ল'ম ভাবিয়ে আছিলোঁ কিন্তু এতিয়া বাইকখনত 55,000 গুচি গ'ল কেনেকৈনো ল'ম আৰু ঘৰটো খুজিব নোৱাৰা হৈছোঁ এইটো কথা তো এফালে যাওঁ থামডেলো লোৱা নাই থামডেলখনো লওঁগৈ ধুনীয়াকৈ আৰু ফটো চটো কৰোঁ থামডেল লওঁ আৰু ৰিল দুটামান বনাওঁ মানে চ' গাইজ মানে ফালিবতো নোৱাৰোঁ এতিয়া 60-70 কৈছোঁ আৰু মই 55 তাৰ ওপৰত নাযাওঁ মানে তো নিহাল পূৰা ফালি চালি গৈছেগৈ মই ইমান স্পীড যাব নোৱাৰোঁ কাৰণে মই লাহে লাহে গৈ আছোঁ গাইজ নিহাল এতিয়া ঘৰত যাবগৈ ময়ো যাওঁগৈ বিন্দাছকৈ এতিয়া দুটাক বিদায় দি দিওঁ আৰু মানে ঠিক আপোনাৰ সোমাই দিব এফালেদি আপোনাৰ বৰিগাঁও ৰাস্তাটো সোমাই দিব নিহাল ময়ো যামগৈ আপোনাৰ চিধা তো এই কাইলৈ বোলে গুৱাহাটী যাবগৈ আকৌ গুৱাহাটীত গৈ লগ পামগৈ চাগে ইয়াক কেতিয়াও নাপাওঁ আৰু মই গুৱাহাটীলৈ বাইক মানে বিহুৰ পিছত নিম মানে 1000 কিলোমিটাৰ ইয়াতে চলাই মানে ছাৰ্ভিচিংটো দি একেবাৰে গুৱাহাটী নিম নহ'লে পিছত প্ৰব্লেম হ'ব পাৰে ন ৰাস্তাত তো একেবাৰে টিপ টপ কৰিয়ে বাইক লৈ যাম আৰু সেইটো কথা ভাল লাগিছে কিবা এটা দেই চলাই পিনি 50 আৰু তাতকৈ নুঠাওঁ 50-60 ভিতৰত আৰু তাতকৈ নুঠাওঁ মই পূৰা যেতিয়া 3-4 হাজাৰমান চলিব তাৰপিছত ভালকৈ পূৰা আৰু যাবা বাই বাই তো নিহালকো বিদায় দি ল'লোঁ এতিয়া বিন্দাছ গৈ থাকোঁ 1 hour later. এতিয়া মই পাইছোঁ জিষ্ট এইখন মোৰ কলেজ তো গাইজ এখন জিষ্ট হয় মোৰ কলেজ য'ত মই ডিগ্ৰী কৰিছিলোঁ সেইখিনি জেগাতে মই মানে স্কুটি লৈ আহিছিলোঁ যে গুৱাহাটীৰ পৰা তেতিয়া পঢ়িছিলোঁ আপোনালোকে যদি মোৰ আগৰ ব্লগত আছে যে তেন্তে গম পাই চাগে যাওঁতে মই পঢ়িছিলোঁ এদিন খুৰাহঁত দেখিছে খুৰাহঁত গৈ আছে খুৰাহঁতে মোক মাতি গৈছে দেখিলে তিনিখনত খুৰাহঁত গৈ আছে মোক সুধিছে ইমান দেৰি কিয় হ'ল সুধিছে খুৰাহঁতে খুৰাও মানে কিবা কাম আছিলে মোৰ মানে পে'মেণ্টটো কৰি খুৰা গুচি গ'ল তো তাৰপাছত ময়ো আহিলোঁ অলপ দেখিছে আপোনালোকে নিহালৰ লগত ঘূৰি মেলি অলপ চিল টিল কৰি তাৰপাছত খুৰাহঁতক এইখিনিতে লগ পালেহি মোক সুধিছে কেলৈ ইমান দেৰি ক'ত আছিলি সুধিছে ত' গাইজ মই ঘৰ পালোঁহি আৰু মায়ে মোক ৰাতিপুৱাই কৈছিলে বোলে আল্লাৰ নাম চাম লৈ বাইকখন লৈ দোৱা চা কৰি দিবি কিন্তু মই চাবি চানৰ পৰা ঠিক উলিয়াওঁতে পাহৰিলোঁ মানে কিন্তু পিছত কৰিলোঁ আৰু তো গাইজ মোৰ ঘৰ পাই গ'লি ফাইনেলি তো ইয়াত থ'ব নোৱাৰোঁ বৰ্তমান তাত গাড়ীখন থৈ দিছে তো ভিতৰত থ'ব লাগিব আৰু গাইজ এইটো মই লগালোঁ আজি কেমেৰাৰ হেণ্ডেল বাৰ তো ফ্ৰণ্টৰ পৰা মানে হেলমেট ভিউটো মোৰ মানুহটো ভিউটো দেখিব এতিয়াৰ এইটো লগাই দিলোঁ এতিয়া দেখিছে তো এই বাইকখন তাতে থওঁ মানে তো গাইজ আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ টোটেল খৰচা হ'ল বাইকখনত 55,000 আপোনালোকক মই দেখাইছিলোঁ অথনি বিলখন তো আজিৰ কাৰণে ইমানখিনি তো লভ ইউ অল গাইজ নেক্সট ব্লগত লগ পাই আছোঁ জয় অসম